কিন্তু এতিয়া বিশ্বজিৎ ফুকনে কয় তেওঁ মোক খালি চিনিহে পাইছিল, কিন্তু তেওঁ মোৰ কিমান ক্লোজ আছিল, কেনেকৈ মোৰ কি সম্পৰ্ক আছিল দাদা, সেইকেইটা যদি মই এটা এটাকৈ ক'বলৈ যাওঁ এইটো চিৰিজ অফ এপিছ'ড হ'ব, আৰু আপুনি মেজমলত মোক আৰু 4বাৰমান বহাব লাগিব। তেতিয়াহ'লে বিশ্বজিৎ ফুকনৰ 7 পুৰুষেও আপোনাৰ বাগিচাত দাদা নকৰিলে PF-ৰ টকা একেবাৰে নিদিয়া নহয় নহয়, ইনষ্টলমেণ্ট চলি আছিলে। ইনষ্টলমেণ্ট চলি থকা অৱস্থাত মোৰ ইনষ্টলমেণ্ট কেঞ্চেল কৰিছে, যিটো ইনষ্টলমেণ্ট কেঞ্চেল কৰিব নোৱাৰে। বাগান মোৰ এটেচমেণ্টত আছে, এটেচমেণ্টত কিয় গৈছে? মই PF-ৰ পইচা পূৰা দিব পৰা নাছিলোঁ দাদা। আপুনি 20 কোটি টকা প্ৰবঞ্চনা কৰি টকা বেংকৰ পৰা লৈছে আৰু শ্ৰমিকৰ PF-ৰ পইচাও জমা দিয়া নাই। আপুনি প্ৰবঞ্চক নহয়, কোন প্ৰবঞ্চক হ'ব পাৰে? দাদা এই প্ৰবঞ্চক শব্দ কোৱাটো বহুত সহজ দাদা, বেপাৰ কৰিলে মানুহে বুজি পাব। আৰু ৰাজগুৰুদা আপুনি মাতিছে, আপুনি যিখিনি সুধিব মই সকলো তথ্য সহকাৰে, আপুনি দেখিছে নহয় কিমান ফাইল লৈ মই আহিছোঁ ইয়াত। গতিকে এটা এটাকৈ যদি ক'বলৈ যাওঁ দাদা ৰাতিপুৱাবগৈ, আৰু আপুনি আজি সকলো কথা সোধক, মই কাগজ সহকাৰে আপোনাক আজি উইথ এভিডেঞ্চ মই আজি অসমৰ ৰাইজক জনাই দিব খুজিছোঁ। মোৰ বাগান এটেচমেণ্ট কৰাটো এটা ডাঙৰ চক্ৰান্ত আছে। কি চক্ৰান্ত? মোৰ বাগানখন বিশ্বজিৎ ফুকনক লাগে, সেইটোতো আপুনি ক'বই। আপুনি নিজে PF-ত পইচা দিব পৰা নাই আৰু নিদি পেলাই আপুনি পলাই ফুৰিছে, আৰু আপুনি ক'ব যে বাগিচাখন প্ৰশান্ত ৰাজগুৰুক লাগে, বাগিচাখন মুখ্যমন্ত্ৰীক লাগে, বাগিচাখন বিশ্বজিৎ ফুকনক লাগে। বিশ্বজিৎ ফুকনে যদি ইচ্ছা কৰে আজিও বাগিচাখন থাৰ্ড পাৰ্টি হিচাপে PF-ৰ পৰা কিনি ল'ব পাৰে যদি অকশ্যন হয়। পাৰে, কেলে নোৱাৰে? বিশ্বজিৎ ফুকন নহয়, যিকোনো মানুহে পাৰে। আপোনাৰ বেংকৰ লগত কি নেক্সাছ? যদি প্ৰথম নেক্সাছটো কথা কয়, মোৰ প্ৰথম নেক্সাছটোতো বিশ্বজিৎ ফুকনৰ লগতে আছে। কাল এতিয়া মই সদায় দেখোঁ ৰাতিপুৱা গধূলি বিশ্বজিৎ ফুকন যদি ৰাতিপুৱাৰ পৰা লৈ ৰাতিলৈকে মোক গালি নাপাৰে, মোক যদি বেয়াকৈ নকয়, মই 2 বছৰৰ পৰা শুনি আছোঁ। কিন্তু এতিয়া বিশ্বজিৎ ফুকনে কয় তেওঁ মোক খালি চিনিহে পাইছিল, কিন্তু তেওঁ মোৰ কিমান ক্লোজ আছিল, কেনেকৈ মোৰ কি সম্পৰ্ক আছিল দাদা, সেইকেইটা যদি মই এটা এটাকৈ ক'বলৈ যাওঁ এইটো চিৰিজ অফ এপিছ'ড হ'ব, আৰু আপুনি মেজমলত মোক আৰু 4বাৰমান বহাব লাগিব। তেতিয়াহ'লে বিশ্বজিৎ ফুকনৰ 7 পুৰুষেও আপোনাৰ বাগিচাত দাদা PF-ৰ টকা একেবাৰে নিদিয়া নহয় নহয়, ইনষ্টলমেণ্ট চলি আছিলে। ইনষ্টলমেণ্ট চলি থকা অৱস্থাত মোৰ ইনষ্টলমেণ্ট কেঞ্চেল কৰিছে, যিটো ইনষ্টলমেণ্ট কেঞ্চেল কৰিব নোৱাৰে। সেইটো কোনে কেঞ্চেল কৰিলে? সেইটো PF ডিপাৰ্টমেণ্টে কৰিছে, আপুনি সোধক PF ডিপাৰ্টমেণ্টক। সেই সময়ত শ্ৰম মন্ত্ৰী কোন আছিল? সঞ্জয় কিষাণ। সঞ্জয় কিষাণৰ লগত আপোনাৰ কি ডিল হৈছে? সেই ডিলৰ বিষয়টো আপুনি অলপ চলপ জানে, মই যি বুজি পাইছোঁ। নহয়, মই নাজানো। সঞ্জয় কিষাণে যদি কেঞ্চেল কৰিব নোৱাৰা PF-ৰ পইচা এটা যদি কেঞ্চেল কৰিছে, তেতিয়াহ'লে বেআইনী কাম কৰিছে। আপোনাৰ কথাটো কি হৈছিল? দাদা সঞ্জয় কিষাণ, বিশ্বজিৎ ফুকন, এই মানুহ গোটেইকেইটা মিলি গ'ল মোৰ বাগান ল'বৰ কাৰণে। আপুনি মোক পূৰা কথা সোধক। মই বাগানত তাত প্ৰায় 11 লাখ তামোলৰ গছ লগালোঁ। সেই তামোল গছ লগোৱাৰ লগে লগে তাহাঁতৰ চকু মোৰ সেই তামোলত পৰিলে যে এইটো বহুত কোটি কোটি টকা পাব। সঞ্জয় কিষাণে মোৰ লগত যিখিনি কাম কৰিছে, মোৰ মোবাইলত মই ডেইলি সঞ্জয় কিষাণক হোৱাটছআপ পঠাওঁ। কি হোৱাটছআপ পঠায় আপুনি? মই দি আছোঁ, আপুনি চাওক, দেখাওক অসমৰ ৰাইজক। মই ভাবোঁ এইটো অসমৰ ৰাইজে গম পাব লাগে যে সঞ্জয় কিষাণ কেনেকুৱা মানুহ, সঞ্জয় কিষাণ মোক কেনেকৈ লুটি পটি মোৰ পৰা টকা ল'লে আৰু মোৰ লগত কি কৰিলে। আপোনাক কি পইচা ঘূৰাই দিব লাগে? যিখিনি পইচা সঞ্জয় কিষাণে মোৰ পৰা লৈছিলে। কিয় লৈছিলে? দাদা মানুহে যেতিয়া বিজনেছ কৰে মানুহে বহুত ধৰণে ডিমাণ্ড দিয়ে, আৰু তেওঁ সেইটো সময়ত পাৱাৰত আছিলে। আপুনি সঞ্জয় কিষাণে ডিমাণ্ড দিছে আৰু আপুনি পইচা দিছে বুলি আপুনি অভিযোগ আনিলেই হ'বনে? আৰু দুটামান হোৱাটছআপ মেছেজ দেখুৱালে হ'বনে যে পইচা ঘূৰাই দিয়ক, পইচা ঘূৰাই দিয়াৰ মেছেজ দিব পাৰোঁ? দাদা মই প্ৰায় 200টা হোৱাটছআপ দি থৈছোঁ, এটাৰো তেওঁ ৰিপ্লাই নিদিবনে? তেখেতে ৰিপ্লাই দিছে নেকি? আজিলৈকে নাই দিয়া। তেতিয়াহ'লে দাদা তেওঁ নাই লোৱা বুলিও নাই কোৱা নহয়, মোৰ প্ৰমাণ আছে নহয় দাদা। সঞ্জয় কিষাণে আপোনাৰ পৰা কিমান টকা লৈছে? দাদা আজি মই সেইটো প্লেটফৰ্মত নকওঁ। আপোনাৰ হাতত কি প্ৰমাণ আছে? মোৰ হাতত পূৰা প্ৰমাণ আছে দাদা। যদি প্ৰমাণ আছে, হয়, যদি টকা লৈছে, তেনেহ'লে পাৰপাছটো কি আছিল? কি উদ্দেশ্যত সঞ্জয় কিষাণে আপোনাৰ পৰা টকা লৈছিল? প্ৰথমে তেওঁ মোৰ পৰা টকা বিচাৰিলে, মই তেওঁক টকা নিদিলোঁ, মোৰ বাগান এটেচ কৰিলে। মোৰ বাগান এটেচ এনে কৰিব নোৱাৰে, আপুনি PF-ৰ পইচা দিয়া নাই, সেইকাৰণে বাগান এটেচ কৰিছে। দাদা PF-ৰ পেমেণ্ট ইনষ্টলমেণ্ট গৈ আছিল, PF-ৰ পেমেণ্ট ইনষ্টলমেণ্ট গৈ আছিল, সেইটো বেআইনীভাৱে তেওঁ নিজৰ পলিটিকেল পাৱাৰ এছেছ কৰি সেইটো কেঞ্চেল কৰিছে। মোৰ বাগানত এনেকুৱা এটা পৰিস্থিতি তেওঁ ক্ৰিয়েট কৰি দিছে, কেলে তাত বিশ্বজিৎ ফুকন মোৰ বাগানৰ লগত ফুল্লি জড়িত হৈ আছে। কেনেকৈ?
আপোনাৰ বাগিচাৰ লগত বিশ্বজিৎ ফুকনৰ কি সম্পৰ্ক? দাদা তেওঁক মোৰ বাগানৰ মাটি, ৰাস্তাৰ কাষৰ মাটি মোৰ ভেলুৱেবল মাটি। তেওঁ মোৰ তাত লেণ্ড গ্ৰেব, মই কেইবাটা কেছ ৰেজিষ্টাৰ কৰিছোঁ তাত কিছুমান মানুহৰ এগেইনষ্টত, যিখিনি মানুহক বিশ্বজিৎ ফুকনে সদায় ছাপৰ্ট দি আহিছে। দাদা মই কৈছোঁ ন, এই ইমান ফাইল লৈ মই যে আজি আহিছোঁ ইয়াত,